নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। ক্ৰমাগতভাৱে আমি আসাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি আহোম ৰাজ্যৰ স্বৰ্গদেউ লক্ষীসিংহৰ সময়লৈকে আলোচনা কৰিছোঁ। তেওঁৰ সময়ত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। আজি আমি মোৱামৰীয়া বিদ্ৰোহৰ সময়খিনি আলোচনা কৰিম। চুনেংফা বা লক্ষীসিংহ 1769 চনত সিংহাসনত উঠে আৰু তেওঁ 1780 চনলৈকে শাসন কৰিছিলে। কিন্তু তেওঁৰ এই সময়ছোৱাৰ মাজত তেওঁ মাজতে অলপ সময়ৰ কাৰণে মোৱামৰীয়াসকলে আহি তেওঁ সিংহাসনৰ পৰা নমাই জয়দৌলত বন্দী কৰি থৈছিলে। সেই লক্ষীসিংহই ৰুদ্ৰসাগৰ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী সজাইছিলে, আমি সেইটো পায়ে আহিছোঁ। আৰু মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিলে অন্তকণ্ডল, আমাৰ এই ভিতৰৰ যোনখিনি লোক আছিলে। কিন্তু মোৱামৰীয়া বিদ্ৰোহ এনেকুৱা নাছিলে যে বিদেশৰ পৰা কোনোবাই আহি আমাক আক্ৰমণ কৰিছে বা আমাৰ অসমখন ল'বলৈ কোনোবাই চেষ্টা কৰিছে, তেনেকুৱা নহয়। আমাৰ ইয়াৰ মাজৰ যোনসকল মানুহ আছিলে তেওঁলোকৰ মাজতেই আৰম্ভ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ। আৰু এই বিদ্ৰোহ 35-36 বছৰমান সময় চলিছিলে। আৰু সেইকাৰণে এই মোৱামৰীয়া বিদ্ৰোহক অসমৰ সকলোতকৈ দীঘলীয়া বিদ্ৰোহ বুলি গণ্য কৰা হয়। মোৱামৰীয়া বিদ্ৰোহ ফাৰ্ষ্ট 1769 চনমানৰ পৰা 1805 চনলৈকে চলিছিলে। আৰু সেই সময়ত প্ৰথম ৰজা আছিলে লক্ষীসিংহ যেতিয়া ষ্টাৰ্ট হৈছিলে, আৰু কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিলে। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিলে 1769 চনত, যেতিয়া লক্ষীসিংহ সিংহাসনত উঠিছিলে। তাৰপিছত দ্বিতীয় বিদ্ৰোহ হৈছিলে 1782 চনত, সেই সময়ত গৌৰীনাথ সিংহ ৰজা আছিলে। আৰু তৃতীয় বিদ্ৰোহ হৈছিলে 1786 চনত, সেই সময়তো গৌৰীনাথ সিংহই ৰজা আছিলে। আৰু চতুৰ্থবাৰো বিদ্ৰোহ হৈছিলে, কিন্তু সেই সময়ত তেওঁলোকৰ কঁকাল ভাঙিয়ে পৰিছিলে, বেছি শক্তি প্ৰদৰ্শন কৰিব পৰা নাছিলে সেই সময়ত। আৰু সেইখন বিদ্ৰোহ হৈছিলে কমলেশ্বৰ সিংহৰ সময়ত। ঠিক আছে। মাজুলীৰ শংকৰদেৱৰ পৰিয়ালৰ অনিৰুদ্ধদেৱে সত্ৰ পাতিছিল। সেই সত্ৰখনকে মোৱামৰীয়া নদীৰ পাৰত আছিল কাৰণেই মোৱামৰীয়া সত্ৰ বা মায়ামৰা সত্ৰ বুলি কোৱা হৈছিলে। আমি শংকৰদেৱ মাধৱদেৱৰ নাম শুনিছোৱে, আমি গমো পাওঁ তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে। আৰু তেওঁলোকে সত্ৰ নামঘৰ এইবোৰ অনুষ্ঠান পাতিছিলে। আৰু এই অনিৰুদ্ধদেৱে কি হ'ল, ধৰক যেতিয়া কোনোবা এটা অনুষ্ঠান আগবাঢ়ি যায় ন, তাত মানুহখিনিৰ মাজত কেতিয়াবা মতবিভেদো হয়। তেনেকৈ মতবিভেদ হৈ অনিৰুদ্ধদেৱে তেওঁলোকৰ সংহতিটো ভাগ হৈ গৈছিলে। অনিৰুদ্ধদেৱে এই মোৱামৰীয়া যিসকল লোক আছিলে, মোৱামৰীয়াসকল বিশেষকৈ মৰাণ আৰু কছাৰীৰ লোকসকল বিশেষকৈ মোৱামৰীয়াসকলৰ ভিতৰত আহে। সেই তেওঁলোকে সত্ৰ পাতিছিলে। আৰু ইয়াৰ সকলোতকৈ ডাঙৰ কথাটো কি আছিলে, তেওঁলোকৰ ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিলে। আমি এতিয়া সত্ৰত যেতিয়া এজন সত্ৰাধিকাৰ থাকে, তেওঁ গোসাঁই বামুণ তেনেকুৱা সম্প্ৰদায়ৰ পৰা আহে ন, কিন্তু ইয়াত যিসকল মোৱামৰীয়াসকলে আছিলে তেওঁলোকৰ সত্ৰাধিকাৰীসকল তেনেকৈ বামুণ বা গোসাঁইসকলৰ পৰা হোৱা নাছিলে। তেওঁলোকৰ যিকোনো লোকৰ মাজৰ পৰাই সত্ৰত আহিব পাৰিছিলে। আৰু সেই সত্ৰখন স্থাপন কৰিছিলে ফাৰ্ষ্ট অনিৰুদ্ধদেৱে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত সত্ৰসমূহৰ বামুণ আৰু অবামুণ দুটা ভাগত বিভক্ত হৈছিলে। এই অবামুণসকলৰ ভিতৰত মোৱামৰীয়াসকলেই অন্যতম শক্তিশালী আছিলে। মই এতিয়া কৈ আহিছোঁ, ধৰক তেওঁলোকে সেই সময়ত নিম্ন জাতিৰ বুলি গণ্য কৰা হৈছিলে, তেওঁলোকক সেইবিলাক অধিকাৰ দিয়া নাছিলে। কিন্তু এই অনিৰুদ্ধদেৱে যেতিয়া সত্ৰ পাতিলে, সেই সত্ৰখনৰ প্ৰতি তেওঁলোক বহুত বেছি আকৰ্ষিত হৈছিলে। আৰু এই ৰুদ্ৰসিংহইও কি কৰিছিলে, আৰু এই মোৱামৰীয়া বিদ্ৰোহখন এনেকুৱা নহয় যে এদিনতে পটককৈ হৈ গ'ল, তেওঁলোকক সিংহাসন লগা হ'ল, এনেকুৱা নহয়। তেওঁলোকে সেই আহোমৰ শক্তিটো কমাবৰ কাৰণেহে প্ৰকৃততে যুদ্ধ কৰিছিলে। তেওঁলোকৰ বহুত দিনৰ আগৰ পৰা তেওঁলোকৰ মাজত বেয়া পোৱা হৈ শেষত সেইটো বাষ্ট হৈ গৈছিলে। এতিয়া আমি পাম কাৰণসমূহ কি আছিলে, সেইবোৰ পঢ়িম। এই ৰুদ্ৰসিংহইও কি কৰিছিলে, তেওঁলোকৰ মোৱামৰীয়াৰ এজন চতুৰ্ভুজ দেৱমহন্ত নামৰ এজনক হত্যা কৰোৱাইছিলে। তাৰ আগত চুৰামফা ভগা ৰজাৰ দিনতে, ভাবক ভগা ৰজাৰ দিনৰ পৰা সেইটো ষ্টাৰ্ট হৈ আহি আছে। দিনত মায়ামা সত্ৰৰ এজন গুৰু নিত্যানন্দ দেৱক হত্যা কৰোৱাইছিলে তেওঁ। তাৰপিছত গদাধৰ সিংহৰ দিনত আৰু তেওঁতো গদাধৰ সিংহইতো সত্ৰখিনিও ভাঙিছিলে ন, তেওঁৰ দিনত বৈকুণ্ঠ মহন্তক হত্যা কৰিছিলে। তেনেকৈ ৰুদ্ৰসিংহৰ দিনত চতুৰ্ভুজ দেৱ মহন্তক হত্যা কৰিছিলে। সেইবিলাক লগ লাগি লাষ্টতহে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। এই শিষ্যসকলে বিশেষকৈ আহোমৰ সমসাময়িক শক্তি মৰাণ আৰু মটকসকল আছিলে। এতিয়া চাই থওঁ মোৱামৰীয়া বিদ্ৰোহৰ মূল নেতাসকল কোনেনো ইয়াত অংশগ্ৰহণ কৰিছিলে। মোৱামৰীয়াসকল, যিসকল বিপৰীত পক্ষৰ মোৱামৰীয়া বিদ্ৰোহৰ পক্ষত আছিলে, তেওঁলোক হৈছে ৰাঘ মৰাণ, নাহৰ খুৰা মৰাণ শইকীয়া,
মোহন মল্লা গোহাঁই বা বৰজনা গোহাঁই এওঁ কোন আছিলে বাৰু এওঁ ৰুদ্ৰসিংহৰ ৩ নম্বৰজন পুতেক আছিলে এওঁ ৰজা হ'বলৈ নাপাইছিলে তেওঁ বসন্তৰ ৰোগ আছিলে সেইকাৰণে তেওঁ মোৱামৰীয়াসকলৰ ফালে যোগ দিছিলে নাহৰৰ পুত্ৰ ৰমাকান্ত এই নাহৰ খোৱাৰ পুতেক ৰমাকান্ত হৈছিলে এওঁ পাছত ৰজা হয় নাহৰৰ পত্নী ৰাধা আৰু ৰুক্মিণী ভৰত সৰ্বানন্দ সিংহ আৰু এওঁ ৰজা হয় এওঁ পাছত এওঁ শেষত মটক ৰাজ্যৰ মানে স্থাপিত সঞ্চিত মানে কৰ্তলীয়া ৰজা হিচাপে এওঁ পতা হয় তাৰপিছত আহিলে মতিবৰ বৰ সেনাপতি আৰু শাসক গোটৰ ফালে মানে আহোমৰ ৰজাসকলৰ ফালৰ পৰা দিছিলে লক্ষী সিংহ তেওঁতো ৰজাই আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেওঁ বৰবৰুৱা আছিলে সেই সময়ত এওঁ কাৰণেও মোৱামৰীয়া বিদ্ৰোহ বহুত মানে শক্তিশালী হৈ আছিলে যদি এইটো পাতিম তেওঁ বহুত ভাল নাছিলে মানে কুৰাংগ নয়নী এওঁ মণিপুৰৰ ৰাজকোঁৱৰী আছিলে আৰু এওঁ ৰাজেশ্বৰ সিংহৰ পত্নী আছিলে যেতিয়া মণিপুৰত লতাকটা ৰণৰ সহায় কৰিছিলে মণিপুৰী ৰজাক লতাকটা ৰণৰ সহায় কৰিছিলে তেতিয়া এই কুৰাংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে গৌৰীনাথ সিংহ মানে এওঁলোক ক্ৰমান্বয়ে পাছত আৰু গৌৰীনাথ সিংহ তেওঁৰ সময়ত দুবাৰ বিদ্ৰোহ হৈছে ঘনশ্যাম বুঢ়াগোহাঁই এওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দেউতাক আছিলে এওঁ আছিলে কেপ্টেইন ৱেলছক এই গৌৰীনাথ সিংহই মাতি আনিছিলে এজন ব্ৰিটিছ মানে তেতিয়াৰ পৰাই আমাৰ ইয়াত ব্ৰিটিছৰ হস্তক্ষেপ হয় আৰু মণিপুৰৰ ৰজাৰ সৈন্য এওঁৰ যিখন মানে পিতৃৰ ৰাজ্য আছিলে তাৰ পৰা ইয়াত সহায় কৰিছিলে মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ ফাৰ্ষ্ট আছিলে গদাধৰ সিংহৰ কঠোৰ দমনমূলক নীতিৰ পৰা শীতল যুদ্ধ আৰম্ভ হয় আৰু গদাধৰ সিংহই কি কৰিছিলে সত্ৰসমূহ ভঙাইছিলে আৰু তেওঁ এজন মোৱামৰীয়া মহন্ত বৈকুণ্ঠদেৱ মহন্তকো হত্যা কৰিছিলে মই কৈ আহিছোঁ সেইটো তাৰপাছত আহিলে ঘূৰশাক্ত বৰজা ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তসকলক সেৱা জ্ঞান কৰি দুৰ্গা পূজাৰ প্ৰসাদ খুৱাই বলিৰ তেজ কপালত দিছিলে আমাৰ এতিয়াও ধৰক বৈষ্ণৱপন্থীসকলে পূজা পাতল নামানে ন যিখিনি শংকৰ সংঘ বা শংকৰ সমাজ তেওঁলোকৰ লোকসকলেতো পূজা পাতল নামানে এই যেতিয়া ৰজাসকল আছিলে তেওঁলোকে পূজা পাতল মানে শাক্ত আছিলে আৰু সেই বৰজা ফুলেশ্বৰী অৰ্থাৎ শিৱসিংহই যেতিয়া বৰজা ফুলেশ্বৰীক বৰজা পাতিছিলে তেতিয়া তেওঁ কি কৰিলে সেই যিসকল বৈষ্ণৱপন্থীৰ লোক আছিলে তেওঁলোকক দুৰ্গা পূজা মানে ৰংপুৰত ডাঙৰকৈ দুৰ্গা পূজা পাতি তালৈ তেওঁলোকক নিমন্ত্ৰণ কৰিছিলে আৰু নিমন্ত্ৰণ কৰি তাই তেওঁ ৰৈ যোৱা নাছিলে তেওঁ তাত বলিৰ তেজো দি দিছিলে আৰু সেইটো মূল কাৰণ হৈ গ'ল মানে পাছলৈ যে মানে তেওঁলোকে অপমান পাইছে ন যে আমি নকৰা বস্তু এটা কেলে কৰাইছে তেনেকুৱা নিচিনা হ'ল আৰু তেতিয়া মোৱামৰীয়াসকল মানে সেইটো আৰু পুৰা মূল কাৰণৰ নিচিনা হৈ গ'ল তাৰপাছত আহিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা লক্ষী সিংহৰ সময়ত বৰবৰুৱা আছিলে এওঁৰ প্ৰকৃত নাম গেন্ধেলা এওঁ মানে মোৱামৰীয়াসকলক ভাল চকুৰে চোৱা নাছিলে কি হৈছিলে এবাৰ নাৱত মানে ৰজাৰ লগত কীৰ্তিচন্দ্ৰ বৰবৰুৱা ক'ৰবাত গৈ আছিলে আৰু এই মোৱামৰীয়াৰ কিছুমান লোকে মানে ৰজাক দেখি ৰজাক সন্মান কৰিলে কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক মানে সেয়া নকৰিলে আৰু তেতিয়া তেওঁ ভাবিলে মোক মানে সন্মান নকৰে আৰু সেইকাৰণে তেওঁ বহুত বেয়া পায় মানে সেইকাৰণে তেওঁ বহুত কথা যিকোনো কথাতে তেওঁলোকক অপমান কৰি থাকে আৰু সেই আগৰ দিনততো ৰজাৰ সময়ত কৰ কাটল দিব লাগে ন প্ৰত্যেক জনগোষ্ঠীৰ লোকসকলে বা এটা অঞ্চলৰ লোকসকলে কৰ দিব লাগে এই মোৱামৰীয়াসকলেও তেনেকৈ কৰ দিব লাগে সেই কৰ কাটলৰ হিচাপত মানে মৰাণসকলৰ নেতা নাহৰে ৰজাক হাতী দিবলৈ আহোঁতে কীৰ্তিচন্দ্ৰক লগ নকৰি পোনে পোনে ৰজাৰ ওচৰলৈ যোৱাৰ বাবে কীৰ্তিচন্দ্ৰই হাতীৰ নানা খুট উলিয়ায় আৰু তেওঁ প্ৰথমৰ পৰাই সেই বেয়া পাই আছিলে ন আৰু সেই তেওঁলোকৰ এজন মোৱামৰীয়াসকলৰ এজন হৈছে নাহৰ আৰু সেই নাহৰে ৰজাক মানে কৰ দিবলৈ আহিছিলে কৰ হিচাপে হাতী দিবলৈ আহিছিলে আৰু তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক লগ নকৰিলে মানে লগ নকৰি ডাইৰেক্ট ৰজাৰ গুৰিলৈ গুচি গ'ল সেইটো কাৰণেও তেওঁ বেয়া পালে সেই বেয়া পাই তেওঁ কি কৰিলে সেই হাতীটোৰ মানে বেয়া ক্ষীণ শকত কিবা কিবি ধেৰ খুট উলিয়ালে আৰু খুট উলিয়াই নাহৰ খোৱা শইকীয়াক কাণখন কাটি দিলে ইয়াৰ উপৰিও যিজন বৰজনা গোহাঁই আছিলে তেওঁ তেওঁক লক্ষী সিংহই বৰ ভাল পোৱা নাছিলে সেয়েহে তেওঁৰ সলনি তেওঁ বসন্তও আছিলে বাৰু সেইটো বেলেগ কথা কিন্তু মানে এই কীৰ্তিচন্দ্ৰই বুদ্ধি কৰি লক্ষী সিংহক বহাই দিলে আৰু সেইবিলাক গোটেইবিলাক কাৰণ লগ লাগি আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ হৈছিল আৰু এইটো বহুত দীঘলীয়া সময়ৰ কাৰণে হোৱা বিদ্ৰোহ আছিলে আৰু তেতিয়াৰ পৰাই মানে আহোম ৰাজ্য একদম পতনৰ ফালে আহিলে আৰু এতিয়া আহোঁ ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ 1769 চনত হৈছিলে লক্ষী সিংহৰ শাসনকালত 1769 চনৰ শেষৰ ফালে ৰাঘৱ মৰাণে নিজকে বৰবৰুৱা তেওঁ নিজে বৰবৰুৱা হ'ল আৰু মোৱামৰীয়া মহন্তৰ পুত্ৰক মানে ৰজা ঘোষণা কৰিলে আৰু আহোম ৰাজ্যখনৰ তেওঁলোকৰ নিজৰ বুলি মানে ঘোষণা কৰি দিলে আৰু সেই সময়ত
লক্ষী সিংহই হৰনাথ ভিতৰুৱাল ফুকনৰ অধীনত সেনাবাহিনী পঠিয়াইছিলে, কিন্তু তেওঁলোক যুদ্ধত হাৰিলে। আৰু হাৰাৰ পাছত কি হ'ল, যিজন ৰজা আছিলে তেওঁ ৰংপুৰ এৰি মানে ৰাজধানী এৰি পলাই গুচি যায়। আৰু শেষত সেই ৰজাক ধৰি আনি জয়দৌলত বন্দী কৰি থৈ দিছিলে এই মোৱামৰীয়াসকলে। আৰু কীৰ্তিচন্দ্ৰ বৰুৱাক প্ৰাণদণ্ড বিহে, তেওঁক মানে মৃত্যুদণ্ড দিলে। তেওঁৰ প্ৰতিটো আৰু বহুত বেয়া ভাৱেই আছিলে ন, সেই তেতিয়া তেওঁ প্ৰাণদণ্ড বিহে। কিন্তু বিদ্ৰোহৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি মোহনমলা দেৱকো ৰজা নাপাতিলে আৰু মোৱামৰীয়া মহন্তৰ পুত্ৰকো ৰজা নাপাতি নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজা পাতিলে আৰু মোহনমলাক বিহ দি হত্যা কৰে। মানে এই যে ৰজাৰ ফালৰ পৰা গৈছিলে মোহনমলা গোহাঁই বা বৰজনা গোহাঁই, তেওঁক ৰজা পাতিম বুলি কৈছিলে, কিন্তু শেষত কি হ'ল, যেতিয়া তেওঁলোক সেই যুদ্ধবোৰত জিকিলে তেতিয়া তেওঁকো ৰজা নাপাতিলে। মানে তেওঁতো আহোমৰ ফালৰ আছিলে ন, তেওঁলোকৰ নিজৰে এজন নাহৰ বোলা যোনজন লোক আছিলে সেই নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজা পাতে। আৰু এওঁলোকতো মেইন বিদ্ৰোহী আছিলে ন, তেওঁক ৰজা পাতিলে। ৰাঘৱ মৰাণৰ অপশাসন আৰম্ভ হ'ল। মানে অপশাসনটো হ'বই ন, এটা ৰাজবংশই তেনেকৈ শাসন কৰি আছে, তাত ধেৰ নিয়ম কানুন কিবা কিবি ধেৰ থাকে, কিন্তু তেওঁলোকেতো শাসনৰ বিষয়ে নাজানে। তেওঁলোকে আহি শাসন কৰিছে, তেওঁলোকৰ শাসনটো ৰাইজে ভালেই নাপাব। ৰংপুৰৰ ৰজা হ'ল ৰমাকান্ত বা ৰমানন্দ, বৰবৰুৱা হ'ল ৰাঘৱ মৰাণ। কিন্তু 1770 চনত ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী তথা মণিপুৰৰ ৰাজকুমাৰী কুৰাংগনয়নীয়ে বুদ্ধিমতাৰে ৰাঘৱ মৰাণক ধৰি মোৱামৰীয়া গোসাঁই নাহৰ ৰমাকান্ত ৰাধা ৰুক্মিণীকে ধৰি বিদ্ৰোহী নেতাসকলক মৃত্যুদণ্ড বিহে। এইটো কি হৈছিলে, যেতিয়া সেই সময়ত বহাগ বিহুৰ 1 তাৰিখৰ দিনাখন এটা বিহু দলক মাতিছিলে তাত মানে বিহু নাচিবৰ কাৰণে। কিন্তু তেওঁলোকে শাসন কৰিছে 8 মাহ 7 মাহমান শাসন কৰিছে। আৰু তেতিয়া সেই ৰজাৰ পত্নী মানে কুৰাংগনয়নীয়ে বুদ্ধি কৰিলে, তাত তেওঁলোকৰ নিজৰ সৈন্যবাহিনীও আছিলে মানে বিহু দলত। আৰু তেতিয়া সেই ৰাঘৱ মৰাণক ধৰি পেলাই হত্যা কৰিলে। আৰু বাকী যিসকল বিদ্ৰোহী আছিলে সকলোকে ধৰি হত্যা কৰে। আৰু হত্যা কৰাৰ পাছত মানে আৰু প্ৰথম বিদ্ৰোহৰ অট'মেটিকটো নাইকিয়া হৈ যাব ন, আৰু বিদ্ৰোহ নাইকিয়া হৈ গ'ল। আৰু লক্ষী সিংহক সিংহাসনত বহোৱা হ'ল, যিজন ৰজাক নি পেলাই আমাৰ জয়দৌলত বন্দী কৰি থৈছিলে তেওঁক আনি পুনৰ ৰজা পাতিলে। অৱশ্যে বিদ্ৰোহৰ পাছতে বেংমৰাত মটক ৰাজ্যৰ বিস্তাৰ পাবলৈ ধৰিলে সৰ্বানন্দ সিংহ। এই বেংমৰা মানে আমাৰ বৰ্তমানৰ তিনিচুকীয়াখনক বেংমৰা বুলি কয়। সেই বেংমৰাত সৰ্বানন্দ সিংহ বুলি যিজন মোৱামৰীয়াৰ বিদ্ৰোহী আছিলে তেওঁৰ নেতৃত্বত মটক ৰাজ্যৰ বিস্তাৰ আৰম্ভ হয়। মানে তাৰপাছত অলপ দিন লক্ষী সিংহই শাসন কৰিলে। তেওঁ শাসন কৰি 1780 চনত তেওঁৰ মৃত্যু হ'ল। আৰু তেওঁৰ সলনি সিংহাসনত উঠিলে চুহিতপাংফা বা গৌৰীনাথ সিংহ। তেওঁ 1780 পৰা 1795 চনলৈকে শাসন কৰিছিলে। আৰু তেওঁৰ সময়ত মোৱামৰীয়াসকলৰ আকৌ দ্বিতীয় বিদ্ৰোহ আৰম্ভ হ'ল। প্ৰথমবাৰ সেয়া তেনেকৈ চাম কাটিলে, কুৰাংগনয়নীয়ে বুদ্ধি কৰি তেওঁলোকক হৰুৱালে, হৈ গ'ল। তাৰপাছত তেওঁ অলপ দিন শাসন কৰি আছিলে, সেইটো 10 বছৰমানে শাসন কৰিছিলে। 1770 মানলৈকেতো মোৱামৰীয়াসকল কমপ্লিট আকৌ নাইকিয়া হৈ গৈছিলে, কিন্তু সেইটো কমপ্লিট শেষ হৈ যোৱা নাছিলে, আকৌ ষ্টাৰ্ট হ'ল 1782 চনত। এই গৌৰীনাথ সিংহ যেতিয়া সিংহাসনত উঠিবৰ কাৰণে শপত লয়, মানে সিংহাসনত ৰাজ অভিষেক পাতে, সেইদিনাখনেই মোৱামৰীয়াসকলে আহি তেওঁ ৰাজ অভিষেক কৰা জ্বলাই দিছিলে। আৰু সেইবিলাকতো খং উঠি তেওঁ কি কৰিলে, এটা নীতি লৈছিলে, মোৱামৰীয়া নিধন নীতিক তেওঁ অৱলম্বন কৰিছিলে। এইটো প্ৰশ্ন সুধিব পাৰে, কোনে মোৱামৰীয়া নিধন নীতি অৱলম্বন কৰিছিলে? গৌৰীনাথ সিংহই। আৰু তেওঁ সেই নিধন নীতি মানে লৈ পেলাই 7 লাখ মান, 1.5 মাহৰ ভিতৰত 7 লাখ মান মোৱামৰীয়াক হত্যা কৰিলে। সেই সময়ত তেওঁলোকৰ বিদ্ৰোহ ইমান বেছি লৈ যাব নোৱাৰিলে। সেই তেওঁৰ সময়ত বুঢ়াগোহাঁই আছিলে, ঘনশ্যাম বুঢ়াগোহাঁই, আৰু তেওঁ কৌশলেৰে মোৱামৰীয়াসকলক দমন কৰে। অ'কে, এইটো ছেকেণ্ড টাইম হ'ল। ছেকেণ্ড টাইম কাৰ লগত হ'ল? গৌৰীনাথ সিংহৰ দিনত হ'ল। আকৌ থাৰ্ড টাইমো সেই গৌৰীনাথ সিংহৰ দিনতে হ'ব। মানে প্ৰথমতে 1782 চনত হ'ল, আৰু তাৰপাছত তৃতীয় বিদ্ৰোহ হ'ব 1786 চনত। সেই সময়ত কি হ'ল, যেতিয়া তৃতীয় বিদ্ৰোহ আৰম্ভ হ'ল তেতিয়া বিদ্ৰোহীসকলে ভৰতক মানে এজন মৰাণ নেতা আছিল, আৰু তেওঁক ভৰত সিংহ নাম দি ৰজা ঘোষণা কৰিলে। 1786 চনত মোৱামৰীয়াসকলে গড়গাঁও অধিকাৰ কৰে। এই ভৰতক ৰজা পাতি মানে তেওঁলোকে গড়গাঁও অধিকাৰ কৰি ল'লে। সেইবাৰ আৰু তেওঁলোকৰ বুদ্ধি নচলিলে, গৌৰীনাথ সিংহ পলাই গৈ নগাঁও হৈ গুৱাহাটী পালেগৈ। গৌৰীনাথ সিংহই তেতিয়া ৰাজসিংহাসন এৰি দিবলগীয়া হ'ল, এৰি পেলাই তেওঁ পলাই গ'ল। কিন্তু কি হ'ল, সেই সময়ত অকল মানে মোৱামৰীয়াসকলেই আহোমৰ প্ৰতি বিদ্ৰোহ কৰা নাছিলে,
ধৰক তেতিয়ালৈ অসন্তুষ্টও হৈছিলেগৈ ন ক্ৰমান্বয়ে অন্য লোকসকলেও কৰ কাটল দি মানে আহোমৰ লগত অতিষ্ঠ হৈ গৈছিলেগৈ সেইকাৰণে সেই লোকসকলেও বিদ্ৰোহ কৰিছিলে আৰু গৈ যেতিয়া গুৱাহাটী পালেগৈ গুৱাহাটী ফালেও মানে সেইফালেও তেওঁ বাচি যাব নোৱাৰিলে সেইফালেও তেওঁ বহুত মানে আন্দোলনৰ সন্মুখীন হ'ল আৰু সেইকাৰণে তেওঁ উপায়বিহীন হৈ কি কৰিলে ব্ৰিটিছৰ সহায় বিচাৰিলে একদম ফাৰ্ষ্ট ব্ৰিটিছ সহায়ৰ তেতিয়ালৈকেতো ব্ৰিটিছ আহিব পৰা নাছিলে মানে অসমলৈকে আৰু সেইটো নিজে মাতি আনিছে অসমলৈ আৰু তেওঁলোকতো ব্ৰিটিছসকল এনেই আমাৰ ইয়ালৈ নাহে ন তেওঁলোকে কিছুমান সন্ধি কৰিলে কিবা কিবি কৰিলে আহিলে এই তেতিয়াই ফাৰ্ষ্ট ব্ৰিটিছ আৰু আমাৰ অসমত এণ্ট্ৰি তেতিয়া তেওঁলোকে স্থায়ীভাৱে থাকি দিয়া নাছিলে কিন্তু পাছলৈ আৰু আহিবলৈ বাটটো মুকলি হ'ল আৰু সিংহই ব্ৰিটিছৰ সহায় বিচাৰে আৰু 1792 চনত কেপ্টেইন ৱেলছ এইটো নামটো মনত ৰাখিব দেই কেপ্টেইন ৱেলছৰ নেতৃত্বত এদল ইংৰাজ সৈন্য বিদ্ৰোহীসকলক দমন কৰি ভৰতক হত্যা কৰে এই যে ভৰতক ৰজা পাতিছিলে তেওঁ হত্যা কৰে আৰু কেপ্টেইন ৱেলছৰ আৰু অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত তেওঁলোকেতো দমন কৰিব পাৰিবই দমন কৰে আৰু গৌৰীনাথ সিংহক ৰজা পাতি ৱেলছ 1794 চনত পুনৰ উভতি যায় এই তেওঁলোক 2 বছৰৰ কাৰণেহে আহিছিলে সেই সময় আহিলে বিদ্ৰোহীসকলক দমন কৰিলে আৰু গুচি গ'ল কিন্তু গৌৰীনাথ সিংহই বিচাৰিছিলে যে তেওঁলোক থাকি যাওক নহলে আকৌ বিদ্ৰোহীসকল আকৌ আগবাঢ়িব কিন্তু তেওঁলোক নাথাকিলে তেওঁলোক গুচি গ'ল আৰু তেওঁলোক গুচি যোৱাৰ পাছত কি হ'ল গৌৰীনাথ সিংহই অলপ ভয় খালে মানে যে ইয়াতে ৰাজধানীটো ৰংপুৰতে ৰাজধানীটো থাকিলে আকৌ পুনৰ এনেকৈ আক্ৰমণ হোৱাৰ চান্স আছে সেয়েহে তেওঁ কি কৰিলে 1794 চনত ৰাজধানীটো যোৰহাটলৈ উঠাই আনে যিটো আহোমৰ শেষ ৰাজধানী একদম মনত ৰাখিব দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় কোনে ৰাজধানীটো যোৰহাটলৈ লৈ আহিছিলে ফাৰ্ষ্ট ছেকেণ্ড হ'ল কিমান চনত ৰাজধানী যোৰহাটলৈ আনিছিলে আৰু আহোমৰ শেষ ৰাজধানী কি আহোমৰ শেষ ৰাজধানী যোৰহাট 1794 চনত লৈ আহিছিলে আৰু সেইটো আনিছিলে গৌৰীনাথ সিংহই তাৰপিছত তেওঁ ইয়াত এবছৰমান শাসন কৰিলে এবছৰমান শাসন কৰাৰ পিছত তেওঁ মৃত্যু হ'ল আৰু তেওঁৰ পাছত ৰজা হ'ল শুক্লিংফা বা কমলেশ্বৰ সিংহ এওঁ প্ৰথমতে কদম দীঘলা আছিলে আৰু তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰাজসিংহাসনত উঠাইছিলে তেওঁ 1795 চনৰ পৰা 1810 চনলৈকে শাসন কৰিছিলে এওঁ সময়তো পুনৰ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মানে সেইটো 4 নম্বৰ বাৰ বিদ্ৰোহ আৰম্ভ হৈছিলে কিন্তু যেতিয়া সেই বিদ্ৰোহ হৈছিলে কিন্তু তেওঁলোকক ধৰক ব্ৰিটিছেও আক্ৰমণ মানে দমন কৰি থৈ গ'ল ব্ৰিটিছেও দমন কৰি থৈ গ'ল সেইকাৰণে তেওঁলোকে কি হ'ল বেছিকৈ মানে সেইটো শক্তিশালী হৈ উঠিব নোৱাৰিলে তেওঁলোকৰ কঁকাল ভাগি গৈছিলে আৰু 1799 চনত বেংমৰাত পুনৰ বিদ্ৰোহ হয় যদিও বিদ্ৰোহীসকল বিমুখ হয় এই বেংমৰা ফালে কোনে শাসন কৰিছিলে সৰ্বানন্দ সিংহই আৰু তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছিলে যদিও কিমান সফল নহ'লে তেতিয়া কি কৰিলে এই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভাবিলে যে এনেকৈ সদায় যুদ্ধ হৈ থকা তেওঁতো বহুত বিচক্ষণ আছিলে ন মন্ত্ৰী তেতিয়া তেওঁ ভাবিলে যে ইমান যুদ্ধ হৈ থকাতকৈ কি কৰা যাওক তেওঁলোকৰ মাজত সন্ধি কৰা যাওক আৰু সন্ধি সৰ্বানন্দ সিংহ বা মটকসকলৰ মাজত সন্ধি হ'ল আৰু সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ অংশত তেওঁলোকক স্থাপন কৰিলে আৰু তেতিয়া তাত ৰজা পাতিছিলে মতিবৰক আৰু মতিবৰক বৰ সেনাপতি পাতে আৰু সেই মতিবৰী মটক ৰাজ্যৰ প্ৰথম শাসনকৰ্তা আছিল সুধিব পাৰে মটক ৰাজ্যৰ প্ৰথম শাসনকৰ্তা কোন আছিলে মতিবৰ বৰ সেনাপতি কিন্তু তেওঁলোকক ইনেই তাত বহুৱাই দিয়া নাছিলে তেওঁলোকে ধৰক কৰকাতল দি থাকিব তেনেকৈ বহাই দিছিলে আৰু একদম কমপ্লিটলি মোৱামৰীয়া বিদ্ৰোহ অন্ত হৈছিলে কিন্তু সকলোতকৈ মানে দুখ লগা কথাটো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে নিজৰ মাজত অন্তকণ্ডল হৈছিলে তেওঁলোকে ধৰক দমন কৰিলে আৰু এটা কথা আছে ন যেতিয়া নিজৰ মাজত ভাগি পৰে ন তেতিয়া সেইখন বেছি দিন নীতিকে আৰু আহোম ৰাজ্যৰো তেনেকুৱা হ'ল মানে এই আহি তেতিয়াৰ পৰা ভাঙিলে মানে আৰু সেইটো উঠাব নোৱাৰিলে ইয়াৰ পাছতে মানুহৰ আক্ৰমণ হৈ যায় যেতিয়া মোৱামৰীয়া বিদ্ৰোহ শেষ হ'ব আৰু মোৱামৰীয়া বিদ্ৰোহ শেষ হোৱাৰ পাছতে একদম লগালগ মানুহৰ আক্ৰমণ আহি যাব তাৰপিছত এই কমলেশ্বৰ সিংহৰ দিনতে দন্দুৰাদু হৈছিলে আৰু ইয়াত কোনে নেতৃত্ব দিছিলে হৰদত্ত আৰু বীৰদত্ত নামৰ দুজনে দন্দুৰাদুৰ সৃষ্টি কৰিছিলে সেয়া দমন কৰিছিলে কলীয়া ভমুৰা বৰফুকনে এই কলীয়া ভমুৰা নামটো কিবা মনত পৰিছেনে বাৰু এখন আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং ন সেই তেওঁৰ নামেৰে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ নাম ৰখা হৈছিলে তেওঁ সেনাপতি আছিলে এই বৰফুকন আছিলে মানে আৰু সেই বৰফুকনে দন্দুৰাদু দমন কৰিছিলে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় কাৰ সময়ত দন্দুৰাদু হৈছিলে আৰু কোনে দমন কৰিছিলে সেইটো কলীয়া ভমুৰা বৰফুকনে দমন কৰিছিলে আৰু দন্দুৰাদুহৰ নেতৃত্ব কোনে দিছিলে হৰদত্ত আৰু বীৰদত্ত ঠিক আছে আজি ইম্পৰ্টেণ্ট কেইটা কি আছিলে সেইকেইটা আকৌ এবাৰ চাই লওঁ মোৱামৰীয়া বিদ্ৰোহ প্ৰথম কেতিয়া হৈছিলে
1769 চনত আৰু কাৰ দিনত হৈছিলে লক্ষীসিংহ বা চুনেংফা আৰু দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিলে 1782 চনত আৰু তৃতীয় বিদ্ৰোহ হৈছিলে 1784 চনত সেই দুইবাৰ গৌৰীনাথ সিংহৰ দিনত হৈছিলে আৰু 4 নম্বৰ বাৰ হৈছিলে কমলেশ্বৰ সিংহৰ দিনত মানে সেইখন আৰু ইমান বিদ্ৰোহ হিচাপে হোৱা নাছিলে তেওঁলোকক সহজে দমন কৰিব পৰা গৈছিলে মোৱামৰীয়াসকলৰ মানে মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিলে অনিৰুদ্ধ দেৱগোস্বামী তেওঁ মোৱামৰীয়াসকলৰ মানে ফাৰ্ষ্ট সত্তাধিকাৰ আছিলে আৰু ইয়াত তেওঁলোকক মোৱামৰীয়া বুলি কোৱাৰ মূল কাৰণ আছিলে তেওঁলোকে মোৱামৰীয়া নদীৰ পাৰত সত্ৰ বনাইছিলে ইয়াৰ মূল শিষ্যসকল আছিলে মৰাণ আৰু মটকসকল মোৱামৰীয়া বিদ্ৰোহ দমন কৰাত মানে ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ দমন কৰাত বিশেষভাৱে কোনে আগভাগ লৈছিলে মণিপুৰী ৰাজকুঁৱৰী বা ৰাজেশ্বৰ সিংহৰ পত্নী কুৰাংগনয়নীয়ে বিশেষ ভূমিকা লৈছিলে ছেকেণ্ড বিদ্ৰোহ কেতিয়া হৈছিলে ছেকেণ্ড বিদ্ৰোহ হৈছিলে 1782 চনত আৰু কাৰ দিনত গৌৰীনাথ সিংহৰ দিনত আৰু তেওঁ মোৱামৰীয়া নিধন নীতি অৱলম্বন কৰিছিলে আৰু সেইটো দমন কৰিছিলে কোনে ঘনশ্যাম বুঢ়াগোহাঁই মোৱামৰীয়াসকলৰ তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিলে 1774 চনত ইয়াত ৰজা কাক বনাইছিলে ভৰতক আৰু সেইটো কাৰ সময় আছিলে গৌৰীনাথ সিংহৰ সময় আছিলে ফাৰ্ষ্ট মানে ব্ৰিটিছ কিমান চনত আহিছিলে মানে কোনে আনিছিলে কেপ্টেইন ৱেলছক গৌৰীনাথ সিংহই আনিছিলে আৰু তেওঁলোক 1792 চনত আহিছিলে আৰু 1794 চনত গুচি গৈছিলে আৰু একদম সকলোতকৈ ইম্পৰ্টেণ্টটো হৈছে কোনে ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ আনিছিলে গৌৰীনাথ সিংহই আৰু কিমান চনত আনিছিলে 1794 চনত আৰু সেইটো আহোমৰ শেষ ৰাজধানী আছিলে তাৰপিছত কমলেশ্বৰ সিংহৰ দিনত দন্দুৱা দু হৈছিলে আৰু ইয়াক দমন কৰিছিলে কলিয়া ভোমোৰা বৰফুকনে আৰু মটক ৰাজ্যৰ প্ৰথম কোন আছিলে শাসনকৰ্তা কোন আছিলে মতিবৰ বৰসেনাপতি আৰু তেওঁক পূৰ্ণানন্দ বৰুৱাগোহাঁয়ে সন্ধি কৰি তাত বহুৱাইছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ